Hello everyone, এটা নতুন ভিডিওলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিওটো ক'বলৈ গৈছো যে আপোনালোকে যদি অসম পুলিচত জয়েন কৰে, অসম পুলিচত অহাৰ পাছত কেনেকুৱা অভিজ্ঞতা পাব, কি লাভ হ'ব, আপোনালোকৰ বেনিফিটস কি থাকিব, সকলোখিনি এই ভিডিওটো ক'বলৈ গৈছো। মই এই 2 বছৰত কি অভিজ্ঞতা লাভ কৰিলো, আজিৰ এই ভিডিওটো গোটেইখিনি কম। গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাব, স্কিপ নকৰিব। ভিডিওটো খুব ইনফৰমেটিভ ভিডিও হয়, গতিকে শেষলৈকে চাব। বহুখিনি কথা আপোনালোকে গম পাব। ফাৰ্স্ট বেনিফিট হৈছে যে আপোনালোকে যদি অসম পুলিচত আহে, অসম পুলিচত অহাৰ পাছত এটা সম্পূৰ্ণ নতুন এটা জীৱন পাব, নতুন এটা এক্সপিৰিয়েন্স পাব। এতিয়া আপোনালোকে ঘৰত আছে, আপোনালোকে ঘৰৰ এটা অভিজ্ঞতা লাভ কৰি আছে। যেতিয়া আপোনালোকে অসম পুলিচত জয়েন কৰিব, অসম পুলিচত অহাৰ লগে লগে সম্পূৰ্ণ এটা ডিসিপ্লিন ফোৰ্সত অহাৰ পাছতে আপোনালোকৰ এটা নতুন জীৱন আৰম্ভ হ'ব, নতুন অভিজ্ঞতা লাভ কৰিব। আজি যদি আপোনালোকে সদিয়াত আছে, কালিলৈকে ধুবুৰীত যাব লাগিব। এনেকুৱা আপোনালোকে বিভিন্ন ঠাইত যেতিয়া যাব, বিভিন্ন ঠাইৰ মানুহৰ লগত যেতিয়া আপোনালোকে মিলিব, বিভিন্ন ঠাইৰ মানুহৰ লগত যেতিয়া আপোনালোকে কথা পাতিব, তেতিয়া সম্পূৰ্ণ এটা নতুন অভিজ্ঞতা পাব। বিভিন্ন ঠাই আপোনালোকে চাব পাৰিব, নতুন ঠাই এক্সপ্লোৰ কৰিব পাৰিব, পাহাৰে ভৈয়ামে আপোনালোকে ঘূৰিব পাৰিব। গতিকে অসম পুলিচ অহাৰ লগে লগে আপোনালোকে গোটেই অসমখনতে ঘূৰাৰ এটা সুবিধা পাই যাব। আপোনালোকে যেতিয়া ডিউটিত যাব, তেতিয়া আপোনালোকে বিভিন্ন ঠাইবিলাক এক্সপ্লোৰ কৰি ফুৰিব পাৰিব। আৰু লগতে যদি আপোনালোকে আৰ্ম ব্ৰাঞ্চৰ হয়, তেতিয়াহ'লে কিন্তু অসমৰ বাহিৰত যোৱাৰো সুবিধা পাব। বিভিন্ন ধৰণৰ ইলেকশ্যন ডিউটিবিলাকত এতিয়া আপোনালোকে হয়তো গমেই পাইছে যে যোৱাবাৰ যি ইলেকশ্যন ডিউটি হৈ গ'ল, বিভিন্ন বেটেলিয়নৰ পৰা বিভিন্ন লোক ডিউটি কৰিবৰ কাৰণে বাহিৰৰ ৰাজ্যত গৈছে। গতিকে সেই অভিজ্ঞতাটো আপোনালোকে পাব, বিভিন্ন নতুন ঠাইত আপোনালোকে যাব পাৰিব। গতিকে সেইটো এটা নতুন অভিজ্ঞতা হয়। যদি আপোনালোকে ইউবিত পাই যায়, তেতিয়াও এটা নতুন অভিজ্ঞতা পাব। আপোনালোকে অফিচিয়েল কাম কাজ কৰাৰ সুবিধা পাব, আপোনালোকে থানাত আপোনালোকে কাম কৰিব পাৰিব, সেয়াও এটা নতুন অভিজ্ঞতা। অসম পুলিচত জয়েন কৰাৰ পাছত এটা সম্পূৰ্ণ বেলেগ এটা জীৱন পোৱা যায়। আপোনালোকে এতিয়া ঘৰত আছে, সেই ঘৰত থকাৰ অভিজ্ঞতাৰ পৰা সম্পূৰ্ণ এটা ওলোটা অভিজ্ঞতা পাব। গতিকে এইটো এটা বেষ্ট অপৰচুনিটি হয়। ছেকেণ্ড হৈছে ইউনিফৰ্ম। আপোনালোকে যেতিয়া অসম পুলিচত জয়েন কৰিব, আপোনালোকে ইউনিফৰ্ম পিন্ধিবলৈ সুবিধা পাব। ইউনিফৰ্ম ৰাজকীয় পোছাক এযোৰ পিন্ধাৰ সকলোৰে সপোন থাকে, আপোনালোকৰো সেই সপোনটো আছে। আপোনালোকে যেতিয়াই ডিফেন্সত জয়েন কৰিব, পুলিচত জয়েন কৰিব, তেতিয়াই সেই পোছাকযোৰ পিন্ধাৰ সপোনটো পূৰণ হ'ব। যদি আপোনালোকে আজি বেলেগ এটা চাকৰি লাভ কৰে, বেলেগ এটা যদি চাকৰি পায়, তাত আপোনালোকৰ হয়, তাত আপোনালোকে আৰাম পাব পাৰে, তাত আপোনালোকে মনে বিচৰা ধৰণে সকলোখিনি পাব পাৰে। কিন্তু ইউনিফৰ্ম যিটো সপোন থাকে মানুহৰ, সেই ইউনিফৰ্মৰ সপোনটো হয়তো আপোনালোকৰ পূৰণ নহ'ব। আৰু যেতিয়া আপোনালোকে ইউনিফৰ্ম পিন্ধিব, তেতিয়া এটা বেলেগ এটা এক্সপিৰিয়েঞ্চ পাব। ইউনিফৰ্ম পিন্ধি যেতিয়া ডিউটি কৰিব যাব, তেতিয়া এটা বেলেগ এটা ইম্পৰ্টেঞ্চ পাব। মানুহবিলাকে আপোনালোক ঘূৰি চাব। এই সকলোবিলাক নতুন অভিজ্ঞতা পায়। যেতিয়া ইউনিফৰ্মযোৰ পিন্ধি লোৱা হয়, তেতিয়া আপোনালোকক এটা পৃথকভাৱে চোৱা হয়। যদি আপোনালোকে ডিউটি কৰিবলৈ ক'ৰবাত পূজা বিহু এনেকুৱা যদি বহুত মানুহৰ য'ত জুম বান্ধি থাকে, তাত যদি ডিউটি কৰিবলৈ যায়, তেতিয়া বেলেগে কি ক'ব জানে? বহুত মানুহ আছে, তাৰে মাজত 2জন বা 3জন পুলিচ আছে বুলি ক'ব। আপোনালোকক সেই মানুহকেইজনৰ মাজত নধৰিবই, আপোনালোকক পুলিচ বুলি এটা বেলেগ নাম এটা দিব। থাৰ্ড বেনিফিট হৈছে ইম্পৰ্টেঞ্চ। আপোনালোকে যেতিয়াই ডিউটি কৰিব যাব, বেলেগ এঠাইত যেতিয়া আপোনালোকে ডিউটি কৰিব যাব, তেতিয়াই আপোনালোকে তাত ইম্পৰ্টেঞ্চ পাব। মানুহে আপোনালোকক প্ৰাধান্য দিব। আপোনালোকে য'তেই ডিউটি কৰিব যাব, তাতে আপোনালোকক ঘূৰি চোৱাৰ লেখীয়া। আৰু যেতিয়া আপোনালোকে ছুটি আপোনালোকে ঘৰত আহিব, তেতিয়াও এটা চাব, নতুন এটা অভিজ্ঞতা। আপোনালোকে হয়তো এই অভিজ্ঞতাটো অনুভৱ কৰিব নোৱাৰে। যেতিয়া আপোনালোকে ঘৰত উভতি আহিব চাকৰিৰ পৰা, তেতিয়া এটা বেলেগ এটা অভিজ্ঞতা পোৱা যায়। গতিকে এইটো এটা আপোনালোকৰ বেনিফিটছ হয়। আপোনালোকে যদি বেলেগ এটা চাকৰি কৰে, হয়তো সেই ফিলিংছটো নাপাব। সেই ফিলিংছটো এটা বেলেগ ধৰণৰ ফিলিংছ। আপোনালোকে যেতিয়া চাকৰি প্ৰথম পাব, তাৰপাছত যেতিয়া ঘৰৰ পৰা ওলাই যাব, তেতিয়াও এটা নতুন অভিজ্ঞতা পোৱা যায়। আপোনালোকে ছুটি লৈ ঘৰত আহিব, তেতিয়াও এটা নতুন অভিজ্ঞতা পাব। গতিকে ইম্পৰ্টেঞ্চ বহুত পায়। এই চাকৰিটো যদি কৰে, আপোনালোকে ডিউটিৰ সময়তো ইম্পৰ্টেঞ্চ পাব, আপোনালোকে ঘৰত আহিলেও ইম্পৰ্টেঞ্চ পাব। ফ'ৰ্থ বেনিফিট হৈছে বন্ধুসকল চেলাৰী। আপোনালোকে অসম পুলিচত চাকৰি পালে এটা ভাল চেলাৰী পাবলৈ সক্ষম হ'ব। হয়তো ছেম গ্ৰেডৰ, ছেম এডুকেশ্যন কোৱালিফিকেশ্যন লগা তেনেকুৱা যদি আপোনালোকে চাকৰি পায়, তেতিয়াহ'লে হয়তো সেইখিনি চেলাৰী পাবলৈ সক্ষম নহ'ব। গতিকে অসম পুলিচত চাকৰি কৰাৰ পিছত এটা ভাল চেলাৰী পাবলৈ সক্ষম হয়। আৰু অসম চৰকাৰৰ আণ্ডাৰত ভাল চেলাৰী পোৱা চাকৰিবিলাকৰ ভিতৰত অসম পুলিচ এটা বেষ্ট অপশ্যন হয়। গতিকে চেলাৰীৰ ফালৰ পৰা অসম পুলিচৰ চাকৰিটোত আপোনালোকে যথেষ্ট বেনিফিটছ পাব, যথেষ্ট লাভ পাব। গতিকে বন্ধুসকল, আপোনালোকে অসম পুলিচৰ চাকৰিত আহিবলৈ চেষ্টা কৰক। আপোনালোকে এতিয়া যেনেকৈ কষ্ট কৰি আছে, সেই কষ্টখিনি অব্যাহত ৰাখক। আৰু বেছিদিন নাই, আপোনালোকে অসম পুলিচত জয়েন কৰিব পাৰিব। আৰু যিখিনি বেনিফিটছ ক'লোঁ, আপোনালোকেও লাভ কৰিব পাৰিব। এটা কথা মনত ৰাখিব, আজি আপোনালোকে কষ্ট কৰাৰ কাৰণে যিসকলে হাঁহিছে, সেইসকলে এটা সময়ত আপোনালোকক চাবাচি দিবলৈ আহিব, আপোনালোকক উৎসাহ দিবৰ কাৰণে আহিব। গতিকে আপোনালোকে এতিয়া সেই কষ্টখিনি কৰাৰ কাৰণে যিসকলে হাঁহিছে, তেখেতসকলৰ কথাত আপোনালোকে কষ্ট এৰি নিদিব। সেই কষ্ট অব্যাহত ৰাখক, তেতিয়াহ'লেহে আপোনালোকে আপোনালোকৰ সপোনটো পূৰণ কৰিব পাৰিব। গতিকে বৰ্তমান যেনেকৈ বোকা পানী নেওচি আপোনালোকে কষ্ট কৰি আছে, সেই কষ্টখিনি অব্যাহত ৰাখক আৰু অসম পুলিচৰ এজন সদস্য হ'বলৈ চেষ্টা কৰক। এইখিনি আছিলে আজি ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ মই আপোনালোকৰ কাৰণে এনেকুৱা ভিডিঅ' লৈ আহিম। পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ আশাৰে এতিয়ালৈকে থেংক ইউ।